গুড মর্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ। আজি ল'ৰাৰ স্কুল বন্ধ, 7টাতে চাহ খালোঁ। তথাপিও 7টা মানতে চাহ খাইছোঁ। বিৰিয়ানী বনাইছিলোঁ, চাহ আৰু বিৰিয়ানী। এতিয়া 10টা বাজিব হ'ল। মোৰ আধা আধি কাম হৈছে, কাপোৰ ধুই শুকা দিলোঁ আৰু আধা আধি কাম হৈছে, কাপোৰ ধুই শুকা দিলোঁ। ওপৰত চাদৰ ওপৰত শুকা দি আহিছোঁ। আৰু ইমান গৰম নহয়, গৰমত সহ্য কৰিব নোৱাৰি, ইমান গৰম লাগে। কি কৰিম ভাবিবই পোৱা নাই। এতিয়া ৰন্ধা বাঢ়ি আজি কৰিম নে নকৰিম ভাবি আছোঁ, কাৰণ বিয়াৰ দাৱাত আছে, যাব বুলি ভাবিছোঁ। চাওঁ কি হয়, কাৰণ ইমান গৰম নহয়। কি কৰোঁ এতিয়া ভাবা নাই, মানে এতিয়াও ভাবা নাই যাম নে নাযাম। গ'লেতো আপোনালোকক দেখামেই। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক, আপোনালোকে স্কিপ নকৰিব। ঘৰত আহিলোঁ আৰু ৰ'দ দেখিছেনে, ইমান ৰ'দ উঠিছে নহয়, বাপৰে বাপ। আৰু চাহ লৈছোঁ, এয়া চাহ আৰু বিৰিয়ানী। ৰাতিপুৱাতো দেখালোঁ আপোনালোকক, বিৰিয়ানী বনাইছিলোঁ। বিৰিয়ানীটো দেখাই দিলোঁ, ৰাতিপুৱা বিৰিয়ানী বনালোঁ। আৰু এয়া চেয়াৰতে বহি আছিলোঁ অলপ, মানে ইয়াত নহয়, অলপ বতাহ লাগে, অলপ বতাহ আহে। আৰু এইটো নহয়, পাকা যে আছে, টাইলছ যে আছে, এইটোও গৰম লাগে। ইমান গৰম, মানে থকাই নাযায়। বাধ্য এতিয়া কি কৰিম, থাকিবতো লাগিবই, সহ্য কৰিব নোৱাৰি ইমান গৰম। তেনেহ'লে মই চাহটো খাই লওঁ, খাই বিছনা টিছনাবিলাক তোলা নাই, বিছনা তুলিম। আৰু ঘৰটো ঝাৰা নাই, ঝাৰি ঝুৰি একেবাৰে আহি আছোঁ। আপোনালোকে ব্লগটো এৰি নিদিব, চাই থাকক। এতিয়া 2টামান বাজে, গা পা ধুলোঁ, কাপোৰো ধুলোঁ, বহুত কাপোৰ ধুই দিছোঁ আজি। আৰু কিমান ৰ'দ উঠিছে নহয়, কাপোৰ ধুই শুকোৱা আৰাম আছে, কাপোৰ ধুই দিলোঁ। আৰু ৰন্ধা বঢ়া হৈছে, ৰন্ধা বঢ়া কৰিলোঁ। 12টা মানতো কেইটামান ভাত খালোঁ। এতিয়া 2টামান বাজে। আৰু গা পা কাঁহী বাতি আছিল কেইটামান, ধুইছোঁ, একেবাৰে চকচকা কৰি থলোঁ। গেছ থেছ একেবাৰে, মই ৰান্ধি নহয়, গেছ থেছ একেবাৰে চাফা কৰি থওঁ, নহ'লে ভাল নালাগে। আৰু এয়া গোটেই চাফা চিকনা কৰি থৈছোঁ। ৰান্ধাও ৰান্ধিছিলোঁ, ভাতো বনাইছিলোঁ, আৰু চব্জিও আছে। এয়া মিছা মাছ, আলু আৰু ডাঠা দি চব্জি বনাইছিলোঁ। 12টা মানতে খাইছোঁ। আৰু কিমান ৰ'দ উঠিছে নহয়, দেখিছেনে। এতিয়া যাম চাদৰ ওপৰত, কাপোৰ কেইটামান ধুই দিছোঁ আনিবলৈ, আৰু এইকেইটা মেলিবলৈ। বিয়াৰ দাৱাত ক'ত আছে কোৱাই নাই, কিন্তু আপোনালোকে ব্লগটো চাব শেষলৈকে, তেনেহ'লে গম পাব বিয়াৰ দাৱাত ক'ত আছে। এতিয়া মই চাদৰ ওপৰত যাম কাপোৰ শুকা দিবলৈ, আহি ৰেডি চেডি হ'ম, কাৰণ ইমান গৰমো কাপোৰ পিন্ধিবলৈ মন নাযায়। তথাপিতো পিন্ধিব লাগিব, বিয়া চিয়াৰ কথা আছে। আৰু কি পিন্ধিম নাজানো, কাৰণ চুইজাৰবিলাক গোটেই পিন্ধা চিন্ধা শেষ হৈ গৈছে। ক'ৰবাত গ'লে আমাৰ যে কাপোৰ নাথাকে, এইটোতো জানেই ছোৱালী মানুহৰ। এতিয়া ভাবিছোঁ কিবা এটা পিন্ধিম, আৰু পিন্ধিবতো লাগিবই। তেনেহ'লে বলক, মই অলপ চাদৰ ওপৰত যাওঁ, কাপোৰ চাপোৰ শুকা দিবলৈ। আহি আছোঁ নহয়, আপোনালোককো লৈ যাওঁ। কিমান ৰ'দ উঠিছে দেখাম, আহক। কিমান ৰ'দ উঠিছে দেখিছেনে, বাপৰে বাপ। এতিয়া কাপোৰবিলাক লৈ যাম, শুকাইছে, আৰু কেইটামান আছে শুকা দিম। একেবাৰে ৰেডি চেডি হৈ আহি আছোঁ। ফাইনালি ৰেডি হ'লোঁ, আৰু এটা চিম্পুল শাৰী পিন্ধি ল'লোঁ, কাৰণ ইমান গৰম নহয়। তেনেহ'লে বলক, যাই পেলাই দেখাই আছোঁ। বিয়াত দাৱত খাবলৈ আহিলোঁ, আহি পেলাই এয়া শাহু ঘৰত অলপ উঠিলোঁ। আৰু শাহু ঘৰৰ ওচৰতে নহয়, এয়া গৈ আছোঁ খোজকাঢ়ি। আৰু ওচৰতে, বেছি দূৰ নহয়, দেখিছেনে গাড়ী চাড়ী, ইমান মানুহ মাতিছে। এই বিয়া মানে বন্দেজ মাষ্টাৰ, মানে ভাই হয়, তাৰ ভাতিজিৰ বিয়া খাবলৈ মাতিছে, সেইকাৰণে আহিছোঁ। আৰু ভাল নালাগে ন, বিয়া চিয়াত মাতিলে নগ'লে। আৰু আমিতো নামাতিলে ভাবোঁ যে কিয় নামাতিল। এয়া আহিছোঁ, আহি পেলাই গল্প চল্প কৰি আছোঁ। আৰু ইমান গৰম, গাঁৱত হওক যিকোনো জেগাত হওক, গৰমটো অলপ বেছি। গল্প চল্প কৰি অলপ হাৱা চাৱা খালোঁ। আৰু এতিয়া খাবলৈ বহিলোঁ। ভাত মানে পোলাও দিছে, লগতে চেলাড, নেমু টেঙা, খাচী মাংস, মানে ছাগলীৰ মাংস। বহুত ছাগলী কাটিছে, বহুত মানুহ মাতিছে নহয়।
আৰু দৈ মিঠাই আছে, বৰা আছে, বেঙেনা বৰা আছে। খোৱাখিনি খুবেই ধুনীয়া হৈছে, মানে ভাল লাগিছে খোৱাখিনি। গৰম গৰম গৰমৰ দিন হওক, তথাপি খোৱা যদি ঠাণ্ডা হয় ভাল নালাগে। এয়া খাই আছোঁ আৰু মানুহো নাই, হুলস্থুল নাই, ইমান ধুনীয়াকৈ খাবলৈ দিছে, খাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আৰু দেখিছেনে গৰমত মই ভাত খাব নোৱাৰিলোঁ, এৰিলোঁ, কাৰণ ইমান গৰম, খাবলৈ মন নাযায়। এতিয়া মাত দি আছোঁ কইনাক, কাৰণ যাবলৈ ওলাইছোঁ। যাম মানে শাহু ঘৰত যাম অলপ, তাতে অলপ ৰেষ্ট ল'ম। হাজবেণ্ডে অলপ বেলেগ কামত যাব, সেইকাৰণে এয়া গৈ আছোঁ। এইটো বিয়া ঘৰ আৰু এইটো আমাৰ শাহুৰ ঘৰ, এয়া ওচৰতে। এতিয়া যাই অলপ গল্প চল্প কৰিম শাহুমাৰ লগত, তাৰপিছত সন্ধিয়া যাম ঘৰত। আহিছোঁ যদি অলপ গল্প চল্প কৰিম। হাই গাইজ, দাৱত খাই আহিলোঁ আৰু শহুৰৰ ঘৰৰ ওচৰত, সেইকাৰণে মই কাপোৰ লৈ আহিছিলোঁ, এটা নাইটি লৈ আহিছোঁ। ইমান গৰম নহয়, আহি পেলাই চেঞ্জ কৰিলোঁ, অলপ মানে ৰেষ্ট ল'লোঁ। এতিয়া যাম ঘৰত। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। আহোঁতে এয়া ঘৰত আহিব খুজিছিলোঁ, কিন্তু অলপ ৰিকিহঁতৰ ঘৰত সোমালোঁ, কাৰণ আহোঁতে ইহঁতৰ ৰাস্তাৰ দি আহিব লাগে ঘৰত, সেইকাৰণে সোমালোঁ। সোমাই পেলাই চাহ দিব খুজিছে, ক'লোঁ চাহ নাখাম, অলপ চৰবত বনোৱা। চৰবত বনালে কিবা গ্লুকন দি বনাইছে। এইটো হাঁহি আছোঁ, তাই গ্লুকন দি কৈছে, ময়ো কিবা কৈ আছোঁ, সেইকাৰণে হাঁহি মজাক কৰি আছোঁ। জুলি, মই, ৰিকি আৰু এয়া ভাবি আমি বহি আছোঁ। এতিয়া ৰান্ধি আছে, তাই মটন বনাই আছে আৰু ভাত খাবলৈ ক'লে। গাইজ, ঘৰত আহিলোঁ এতিয়া, আৰু ইমান গৰম নহয়, তথাপি ঘূৰা ফুৰা কৰিলোঁ বহুত। ৰিকিহঁতৰ ঘৰত ভাত খাবলৈ কৈছিল, নাখালোঁ, কাৰণ ইমান গৰম। এতিয়া অলপ গা চা ধুম, গৰম লাগিছে, আৰু ভাত বনাম অলপ পিছত। চব্জি লৈ আহিলোঁ, আহক দেখাই আছোঁ। ব্লগটো আৰু বেছি ডাঙৰ নকৰি মই ইয়াতে শেষ কৰিম, আকৌ নেক্সট ব্লগত আহি আছোঁ। আৰু আহক, চব্জি লৈ আহিলোঁ, দেখাই আছোঁ। ৰিকিহঁতৰ পৰা চব্জি লৈ আহিলোঁ, আৰু দিনৰে চব্জি আছে নহয়, এয়া ডাঠা আৰু আলু, মাছৰ চব্জি আছে। অলপখিনি ভাত বনাম, আৰু বেছি দেৰি হোৱা নাই, 9টামান বাজে। ল'ৰা নাই, ল'ৰা ঠাণ্ডা আনিব গৈছে, ঠাণ্ডা কিনিবলৈ গৈছে। ইমান গৰম, তাই ঠাণ্ডা কিনিবলৈ গ'ল। যিয়ে নহওক, ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম, আকৌ নেক্সট ব্লগত আহি আছোঁ।